অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মানে দেখিছেনে কিমান ডাঙৰ বৰষুণ। এইকেইদিন সদায় ধৰি বৰষুণেই দি আছে, বৰষুণেই। এতিয়া মানে বৰষুণ মানুহক দৰকাৰ হৈছিলে, এতিয়া বৰষুণ দি দিলে। দেখিছেনে কিমান ডাঙৰকৈ বৰষুণ দিছে। কামলৈ যাম বুলি মানে ওলাই আছিলোঁ, কিন্তু কামলৈ যাব পৰা নাই এতিয়ালৈকে। দেখিছেনে কিমান ডাঙৰ বৰষুণ দি আছে। আপোনালোকক দেখাই আছোঁ দেই, আপোনালোকে চাই থাকিব। মানে ৰাতিপুৱাৰ পৰা দি আছে বুলি ক'লেও বেয়া নহয়, মানে গধূলিৰ পৰাই দি আছে একেবাৰে। দেৰি নাই ইমান ডাঙৰকৈ বৰষুণ দিছে, দেৰি নাই একেবাৰে। মানে কামলৈ ওলাই যাব পৰা নাই আমি। আপোনালোকে চাব, ডাঙৰ মানে বৰষুণ দিছে, আপোনালোকে চাব পাৰে। দেৰি নাই একেবাৰে মানে ৰাতিপুৱাৰ পৰা একেবাৰে গধূলিলৈকে দিব চাগে এজাক বৰষুণ। মানে একেবাৰে বৰষুণৰ পৰা ওলাই যাব পৰা নাই কামলৈ। আপোনালোকে চাব পাৰে, এয়া চাওক ইমান ডাঙৰ বৰষুণ। মানে একেবাৰে পানী কৰি দিছে। মানে এতিয়া আপোনাৰ পথাৰটো মানে পানী নাই আছিলে ন, এতিয়া পানী কৰি দিছে পথাৰটো। এতিয়া ক'বলৈ গ'লে ভালেই কৰিছে বাৰু। মানে বৰষুণটো এতিয়া লাগে ন, মানে বৰষুণটো লাগে। মানে আপোনাৰ ৰোৱাও তেনেকৈ হেৰি হৈ আছিলে, আপোনাৰ পানী নাই আছিলে পথাৰটো। মানে পথাৰত পূৰা চিৰাল ফটা দিছিলে। এতিয়াতোতো পানীটো হৈছে ন, এতিয়াতো পানী হ'লেও মানে এতিয়া অধিক পানী হৈ যাব। ৰোৱাবোৰ এতিয়া ৰঙা পোৱাবোৰ ক'লা পৰিবগৈ। মানে কি পানীটো দৰকাৰ হৈ আছিলে ন, পানীটো এতিয়া মানে বৰষুণটো এতিয়া দিলে এতিয়া দিছেতো, এতিয়া যথেষ্ট এতিয়া ভাল হ'ব মানে ৰোৱাখিনি। আপোনালোকে চাব পাৰে। মানে কামলৈ যাম বুলি ওলাই আছোঁ, কিন্তু কামহে যাব পৰা নাই। মানে বৰষুণ ডাঙৰকৈ দি আছে, বহুত ডাঙৰকৈ বৰষুণ দিছে। ইয়াত দেখিছেনে তো বৰষুণ চিপ মানে দিয়ে আছে। মানে একেবাৰে মানে এৰাই নাই বৰষুণ, এতিয়া অলপ এৰিছে। আপোনালোকে চাব পাৰে, দেখিছে কিমান হেৰিতে বৰষুণ দি আছে ডাঙৰকৈ। তো এনেকুৱা বৰষুণত নোৱাৰি যাব মানে কামলৈ। মানে কি হয় আপোনাৰ তিতি আহিবলগীয়া হয়। তিতি মানে পাওঁগৈ, মানে তিতি যাবলগীয়া হ'ব। মানে জেগা পাওঁগৈ। মানে এতিয়া ঘৰতে থকা হৈছে, সেয়াই ভাবিলোঁ আপোনালোকক এটা ভিডিঅ' কৰি দিওঁ বুলি। এতিয়া লাহেকৈ এতিয়া এৰিলে, এতিয়া এৰিছেগৈ লাহেকৈ। এতিয়া মানে দেখিছে নাই, এতিয়া চিপ পিনে দি আছে। চিপ পিনে দি থাকিলেও মানে আপোনাৰ তিতা হয় ন বৰষুণত। তিতিলে মানে একেবাৰে মানে বেমাৰ হয় বুলি ভয় লাগে। সেইকাৰণে মানে মই তিতিব নিবিচাৰোঁ। মানে এতিয়া যোনজন লগত যাব ন, সেইজনো মানে বৰষুণ দিয়া দেখিয়ে মানে অহা নাই। আপোনালোকে চাব পাৰে, ইয়াত দেখিছেনে বৰষুণটো এৰিলেগৈ। মানে বৰষুণটো এৰিছেগৈ। এয়া চাওক, এতিয়া আকৌ দিছে মানে ডাঙৰকৈ। মানে ৰাতিপুৱাৰ পৰা কামলৈ যাম বুলি মানে ৰখি আছোঁ, কিন্তু যাব পৰা নাই এতিয়ালৈকে। আজি চাগে যোৱাটো নহ'বই কামলৈ। মানে এনেকৈ বৰষুণ দি থাকিলে যাব নোৱাৰি ন। মানে আপোনাৰ বৰষুণ দি থাকিলে মানে যে বৰষুণতে কলিজা খাই দিয়ে। সেয়াই একেবাৰে মানুহ ভাত হ'ল না। দেখিছেনে এতিয়া বৰষুণটো এতিয়া লাহেকৈ এৰিছে। মানে লাহেকৈ যোৱা হ'ব আৰু। মানে বৰষুণটো দিলে মানে আমি মানে এতিয়া যাম না নাযাম মানে ভাবি আছোঁ। মানে বৰষুণটো দি থাকিলে যাব নোৱাৰি ন। মানে কি হয়, বৰষুণটো দি থাকিলে মানে আপোনাৰ বহুত দিগদাৰ হৈ যায়। মানে আপোনাৰ মানে পাওঁগৈ মানে পেণ্ট চেলা তিতি শেষ হ'ব। আৰু ভিজিনো কিটো কাম কৰিব ন, ভিজি কাম কৰিনো একো মন নাযায়। ভিজি গ'লে মানে যে কাম কৰিবৰ কাৰণে। ইয়াত দেখিছেনে একেবাৰে চোতালত পানী হৈ গ'ল, আৰু চোতালত পানী বহুত হৈ গ'ল। দেখিছেনে একদম কিমান ডাঙৰকৈ বৰষুণ দিছে। মানে এইফালে বৰষুণ নাই বুলি মানুহবোৰে কান্দি আছিলে, এতিয়া দি দিলে বৰষুণ। এতিয়া মানে কামলৈও যোৱা মানে দিগদাৰ হৈ যায়। চক এতিয়া এইয়া এতিয়া বৰষুণ আকৌ দিছে। আজি মানে যিটো দেখিছোঁ, আজি মানে যোৱাটো নহ'ব পাৰে কামলৈ। এনেকৈতো বৰষুণ দি থাকিলে কি কামলৈ যাব ন। মানে কাম বা জেগা পালেগৈতো বাৰু বেলেগ কথা। বৰষুণ এৰিলে যাং বুলি ক'বলৈ, এতিয়া জেগা এনেকৈ জেগা নাপাবগৈ। জেগা পালেগৈ মানে কি হ'ব, এতিয়া আধাটো তিতি আমি শেষেই হ'ম। সেইকাৰণে এতিয়া ঘৰতে আছোঁ। চাব পাৰে আপোনালোকে, বৰষুণ কেনেকৈ দি আছে দেখিছেনে।
এটা সময়ত মানুহে পূৰা কান্দি আছিলে মানে হেৰি বৰষুণ নাই এতিয়া বৰষুণ দি দিলে বাপেকে যা কামলৈ কেনেকৈ যা বুলি কোৱা নিচিনা হৈছে মানে বৰষুণটো এতিয়া দি দিলে ন দেখিছেনে এতিয়া বৰষুণৰ এই জাকৰ বৰষুণৰ কাৰণে মানুহখনে কান্দি আছিলে মানে আৰু তেনেকৈ খেতি মাটিও ভাল হোৱা নাছিলে ন মানে পানী চানী নাই পানী নহ'লে মানে আপোনাৰ খেতি মাটিও মানে ভাল হোৱা নাছিলে ন এতিয়া ভাল হ'ব এতিয়া ৰঙা পৰাবোৰ এতিয়া ক'লা পৰিবগৈ মানে আপোনাৰ ধানবিলাক এতিয়া গেলি হোৱাবোৰতো এতিয়াতো ওলালে আৰু কিছুমান হেৰিয়ততো ওলালে ধান এতিয়া মানে কি হয় এতিয়া বান এটা আহিব আকৌ পূজা বান বুলি কয় যে সেই বানটো অহাৰ পিছতহে মানে ধান চানবোৰ সম্পূৰ্ণ ওলাবগৈ ওলাই আৰু তেতিয়া গেলি হ'ব গেলি হোৱাৰ পিছত লাহেকৈ ওলাব আকৌচোন গাইছ ধান দাব হ'বই মাঘৰ হেৰি আপোনাৰ কাতি বিহু পাবই কাতি বিহুৰ পৰা আকৌ ধান মাঘৰ বিহু মানে সেনেকৈ গৈ থাকিব বছৰটো আৰু বছৰটো পটককৈ আজিকালি ঘূৰে নিচিনা লাগে মানে ঘৰত থাকিলে মানে যে চক ইমানতে ভিডিঅ'টো ৰাখিছোঁ আপোনালোকে যদি চাই যদি ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিব নাপাহৰিব আপোনালোকে যে কমেণ্টত আৰু জনাব আপোনালোকৰ এইফালে বৰষুণ দিছেনে নাই দিয়া টাটা বাই বাই